সৰ্বপ্ৰথমতে সকলোলৈকে নমস্কাৰ জনাই আমাৰ গিলাধাৰী চাহ বাগিচাৰ ৰাইজৰ সহযোগত আৰু উদ্যোক্তা সমিতিৰ সকলোৰে সহযোগত আমাৰ শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰৰ যি আমাৰ প্ৰতিষ্ঠা আৰু লগতে আমাৰ দলীয় প্ৰতিযোগিতা ৰখা হৈছে সেই সকলোখিনি আমি এতিয়া ইতিমধ্যে আমাৰ কাৰ্যসূচী আগবঢ়াই লৈছোঁ আৰু আজিৰ পৰাই আমাৰ প্ৰস্তুতি চলিছে সকলো ৰাইজৰ সহায় সহযোগৰে আগন্তুক দিনৰ আশা কৰিছোঁ আমাৰ এই কাৰ্যসূচী সফলমণ্ডিত হয় আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমাৰ লগতে থাকিব বুলি আশা ৰাখিছোঁ। দণ্ড নৃত্যত প্ৰতিযোগিতাত কেইটা দলে অংশগ্ৰহণ কৰিব? দণ্ড নৃত্যৰ প্ৰতিযোগিতাত আমাৰ 15টা দল আমি নিমন্ত্ৰণ জনাইছোঁ। জিলা ভিত্তিত আমি পাতিছোঁ আৰু জিলা ভিত্তিত পতাৰ কাৰণে আমাৰ 15টা দল আমাৰ যি আছে তেখেতসকল আহিব আৰু সেই দলত আমি 3টাকে আমি প্ৰতিযোগিতা ৰখা হৈছে। আমাৰ শিৱ পাৰ্বতীৰ প্ৰতি নৃত্য ৰখা হৈছে আৰু বিনাকাৰীয়া ৰখা হৈছে আৰু লগতে আমাৰ ঢুলীয়া যি থাকে আমাৰ ঢুলীয়াৰ লগতো আমি এক প্ৰতিযোগিতা ৰাখিছোঁ। এই 3 ধৰণৰ আমাৰ প্ৰতিযোগী আমি ইয়াতে প্ৰদৰ্শন কৰিব আৰু এইখিনি আমি চাবলৈ পাম। বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে নেকি? হয়, আমি বিশিষ্ট অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কমিটি মৰ্মে আমি আমাৰ স্থানীয় বিধায়ক মাতিছোঁ আৰু লগতে আমাৰ স্থানীয় আমাৰ বিশ্বনাথ জিলা তথা আমাৰ MP আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাম। আমি জনোৱা নাই, জনাম। গতিকে তেখেতসকলক আমি ইতিমধ্যে আমাৰ কমিটিৰ তৰফৰ পৰা আমি জনাইছোঁ আৰু আমাৰ যি দণ্ড নৃত্য হয় এই দণ্ড নৃত্যৰ কাৰণে জড়িত থকা আমাৰ পৌৰাণিক যি উপদেষ্টাসকল আছে তেখেতসকল নগাঁৱৰ পৰা আহিব আৰু ডিব্ৰুগড়ৰ পৰাও মতা হৈছে আৰু ঢেকীয়াজুলিৰ পৰাও মতা হৈছে। গতিকে তেখেতসকলেও আমাৰ ইয়াত আহি পেলাই উপস্থিত হ'ব। সেইদিনাখন বহুমূলীয়া তেখেতসকলে আমাক বক্তব্য ৰাখি পেলাই আমাৰ সবিশেষ দণ্ড নৃত্য আৰু দণ্ড লৈ পেলাই বহুতো মন্তব্য আগবঢ়াব, তাৰে আমি আশা ৰাখিছোঁ। হয়, প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰত নৃত্য প্ৰতিযোগিতা উদযাপন কৰা হ'ব, সমান্তৰালকৈ পূজা উদযাপন কৰিব। কি ক'ব কাৰ্যসূচী সম্পৰ্কে কি ক'ব? আমাৰ সভাপতি ডাঙৰীয়াকো মন্তব্য। নমস্কাৰ, মই উদযাপন কমিটিৰ সভাপতি দণ্ডকালী মন্দিৰ গিলাধাৰী চাহ বাগিচা। প্ৰতি বছৰৰ দৰে এইবছৰো আমি 15-16 মাৰ্চত আয়োজন কৰিছোঁ। এই কাৰ্যসূচী মতে প্ৰথম দিনা আমাৰ মন্দিৰত পূজা আয়োজন কৰা হ'ব, লগত দ্বিতীয় দিনা আমি দণ্ড প্ৰতিযোগিতা ৰাখিছোঁ আৰু আজিৰে পৰা আমি এই কামত সকলো দলে বলে ৰাইজে একমত হৈ আগবাঢ়ি গৈছোঁ। মূলতঃ কাৰ্যসূচী কি থাকিব? মূল কাৰ্যসূচী থাকিব আমাৰ ধৰ্মধ্বজা, তাৰপিছত নদীৰ পৰা যি সৰু সৰু কণ কণ পোৱালি লগত মহিলা পানী তোলা, লগত মন্দিৰত বামুণৰ যোগেদি প্ৰতি বছৰে যি আমি পূজা আয়োজন কৰোঁ সেই পূজা কাৰ্যসূচী থাকিব, লগত ভোগ থাকিব। এইটো হ'ল প্ৰথম দিনা কাৰ্যসূচী। দ্বিতীয় দিনা আমি প্ৰথমতে শোভাযাত্ৰা এখন আৰম্ভ কৰিম। তাৰপিছত আমন্ত্ৰিত কৰা বক্তাসকলে দুই এষাৰ ক'বলৈ কাৰ্যসূচী ৰাখিছোঁ। লগে আমি উদযাপন কমিটি হৈ সম্বৰ্ধনা সভা এখন ৰাখিছোঁ আৰু যি দণ্ড প্ৰতিযোগিতা দলে বলে বিভিন্ন ঠাইৰ পৰা আহিব আমন্ত্ৰিত কৰিছোঁ, সেইখিনিৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাত যিখিনি ভাগ ল'ব, প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ, তৃতীয় পুৰস্কাৰ আমি ঘোষণা কৰিছোঁ আৰু তাত থাকিব নৃত্য মতে ঈশ্বৰ পাৰ্বতীৰ নৃত্য, বিনাকাৰীয়া নৃত্য, ঢুলীয়াৰ নৃত্য।
এই তিনিটা নৃত্যলৈ আমি প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ ৰাখিছোঁ। অসমৰ সমূহ ৰাজ্যলৈ এই আজিৰ এই কাৰ্যসূচীৰ দ্বাৰাই কি জনাব, কি আহ্বান জনাব? সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমাৰ যি দণ্ড প্ৰতিযোগিতা গোটেই অসমবাসীক শ্ৰী শ্ৰী মা দণ্ডকালী মায়ে আশীৰ্বাদ দিয়ে যে সমূহ অসমবাসী বিশ্বত সুমংগলে থাকক। এই আশীৰ্বাদ লৈ আমি আশা ৰাখি আগবাঢ়ি আহিছোঁ।